নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'তে আমি আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 5ৰ বিজ্ঞানৰ পাঠ নং 5 পদাৰ্থ আৰু ইয়াৰ ধৰ্ম। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে আমাৰ 1 নম্বৰ প্ৰশ্নটো দি আছে যে বস্তুৰ ভৰ কাক বোলে? ভৰৰ দুটা এককৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিম যে কোনো এটা বস্তুৰ পৰিমাণকে বস্তুটোৰ ভৰ বোলে। ভৰৰ দুটা একক হ'ল গ্ৰাম আৰু কিলোগ্ৰাম। এই দুটা লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে যে 2 নম্বৰ ক নম্বৰ প্ৰশ্নটো দিয়া আছে যে বস্তুৰ ভৰ কিহৰ সহায়ত নিৰ্ণয় কৰা হয়? ইয়াৰ উত্তৰটো লিখিব লাগিব যে বস্তুৰ ভৰ সাধাৰণতে পাল্লাৰ সহায়ত নিৰ্ণয় কৰা হয়। তাৰপিছত খ নম্বৰ প্ৰশ্নটো দিয়া আছে যে ওজনৰ সংজ্ঞা দিয়া ওজনৰ এটা এককৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে কোনো বস্তুৰ ওপৰত ক্ৰিয়া কৰা মাধ্যাকৰ্ষণ বলকে ওজন বোলে। ওজনৰ এটা এককৰ নাম নিউটন। তাৰপিছত ক নম্বৰ প্ৰশ্নটো দিয়া আছে যে ভৰ আৰু ওজনৰ পাৰ্থক্য লিখা। উত্তৰটো লিখিব লাগিব যে ভৰ আৰু ওজনৰ পাৰ্থক্য হ'ল 1 নম্বৰত লিখিম যে ভৰ হৈছে বস্তুৰ পৰিমাণ আৰু ওজন হৈছে বল। ভৰ সকলো ঠাইতে একে থাকে কিন্তু ওজন বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ হ'ব পাৰে। তাৰপিছত 3 নম্বৰত লিখিম যে ভৰ ভেক্টৰ ৰাশি আনহাতে ওজন স্কেলৰ ৰাশি। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছৰ 3 নম্বৰৰ প্ৰশ্নখিনি যে দুটা বস্তুৰ ভৰ কিহৰ সহায়ত তুলনা কৰিব পাৰি? ইয়াৰ উত্তৰটো লিখিব লাগিব যে দুটা বস্তুৰ ভৰ তুলচনীৰ সহায়ত তুলনা কৰিব পাৰি। এইখিনি লিখিলে হৈ যাব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো দিয়া আছে যে একে আয়তনৰ হ'লেও বেলেগ বেলেগ চাৰিবিধ পদাৰ্থৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে লোহাৰ টুকুৰা, কাঠৰ টুকুৰা, কাঁচৰ টুকুৰা আৰু লিখিম এনুমিলিয়ামৰ টুকুৰা। এই চাৰিটা লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে যে 5 নম্বৰ প্ৰশ্নটো যে পদাৰ্থৰ ঘনত্বৰ সূত্ৰটো কি? ঘনত্বৰ দুটা এককৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিব যে কোনো পদাৰ্থৰ ভৰক ইয়াৰ আয়তনেৰে হৰণ কৰিলে পোৱা হৰণফলক পদাৰ্থবিধৰ ঘনত্ব বোলে। ঘনত্বৰ দুটা এককৰ নাম গ্ৰাম আৰু কিলোগ্ৰাম। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে যে 6 নম্বৰ প্ৰশ্নটো দিয়া আছে যে বস্তুটোৰ আকাৰ বা আয়তনৰ ওপৰত ঘনত্ব নিৰ্ভৰ নকৰে। কিয় বুজাই লিখা। এটা পৰীক্ষাত আধা কিলোগ্ৰাম ভৰৰ আৰু আন এটা পৰীক্ষাত 1 কিলোগ্ৰাম ভৰ লোহা ব্যৱহাৰ কৰা হৈছে। পৰীক্ষা দুটাত লোহাৰ ঘনত্ব একে পোৱা যাবনে? এইটো উত্তৰটো লিখিম আমি নাযায়। 7 নম্বৰ প্ৰশ্নটো দিয়া আছে যে গেছীয় পদাৰ্থৰ কিয় নিৰ্দিষ্ট ঘনত্ব নাথাকে লিখা। ইয়াৰ উত্তৰটো লিখিম যে গেছীয় পদাৰ্থৰ নিৰ্দিষ্ট আয়তন নাথাকে বাবে নিৰ্দিষ্ট ঘনত্ব নাই। এইখিনি লিখিলে হৈ যাব। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো দিয়া আছে যে 1 ঘন মিটাৰ পানীৰ ভৰ কিমান? ইয়াৰ উত্তৰটো লিখিম যে 1 ঘন মিটাৰ পানীৰ ভৰ 1 লিটাৰ। এইখিনি লিখিম। তাৰপিছত 9 নম্বৰটো দিয়া আছে 1 কিলোগ্ৰাম 950 গ্ৰাম পাৰাৰ আয়তন 150 ঘন ছেমি। পাৰাৰ ঘনত্ব উলিওৱা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে পাৰাৰ ভৰ ইয়াত লিখিম সমান সমান 1950 গ্ৰাম। তাৰপিছত পাৰাৰ আয়তন লিখিম 150 ঘন চেণ্টিমিটাৰ। তাৰপিছত পাৰাৰ ঘনত্ব লিখিম যে ইয়াত 1950 গ্ৰাম আৰু লিখিম 150 ঘন চেণ্টিমিটাৰ। তাৰপিছত হ'ব ইয়াত 13 গ্ৰাম আৰু ঘন ছেমি হ'ব। তাৰপিছত উত্তৰটো হ'ব যে ইয়াত 13 গ্ৰাম ঘন ছেমি হ'ব। তাৰপিছত প্ৰশ্নটো দিয়া আছে যে এনুমিলিয়ামৰ ঘনত্ব 3 গ্ৰাম ঘন ছেমি। তাৰপিছত ক নম্বৰ প্ৰশ্নটো দিয়া আছে যে 351 গ্ৰাম এলুমিনিয়ামৰ আয়তন কিমান? ইয়াৰ উত্তৰটো লিখিব লাগিব যে এলুমিনিয়ামৰ ঘনত্ব লিখিম 3 ঘন ছেণ্টিমিটাৰ। এলুমিনিয়ামৰ ভৰ 351 গ্ৰাম। তাৰপিছত এলুমিনিয়ামৰ আয়তন লিখিম ইয়াত সমান সমান ভৰ আৰু ঘনত্ব লিখিম। তাৰপিছত ইয়াত হ'ব সমান সমান 351 গ্ৰাম 3 ঘন চেণ্টিমিটাৰ এনেকৈ হ'ব। তাৰপিছত 351 গ্ৰাম ইয়াত লিখিম। তাৰপিছত ব্ৰেকেটত 3 গ্ৰাম তাৰপিছত পূৰণ ঘন চেণ্টিমিটাৰ আৰু গ্ৰাম লিখিম। তাৰপিছত সমান সমান 117 ঘন চেণ্টিমিটাৰ। ইয়াৰ উত্তৰটো হ'ব 117 ঘন চেণ্টিমিটাৰ এনেকৈ হ'ব। তাৰপিছত প্ৰশ্নটো দিয়া আছে যে খ নম্বৰটো 160 ঘন চেণ্টিমিটাৰ এনুমিলিয়ামৰ ভৰ কিমান? ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে আয়তন 160 ঘন চেণ্টিমিটাৰ। তাৰপিছত ঘনত্ব 3 গ্ৰাম তাৰপিছত ঘন চেণ্টিমিটাৰ লিখিম। তাৰপিছত ভৰ দিয়া হোৱাট লিখিম। তাৰপিছত ভৰ সমান সমান আয়তন পূৰণ ঘনত্ব লিখিম। তাৰপিছত ইয়াত লিখিম হ'ব আয়তন আছিলে আমাৰ 160 পূৰণ 3 এইটো পূৰণ কৰি দিলে হ'ব 480 গ্ৰাম। তাৰপিছত সমান সমান দি 480 গ্ৰাম এইটো উত্তৰটো হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছৰ ক নম্বৰটো দিয়া আছে যে এলুমিনিয়াম পানীতকৈ কিমান গুণে গধুৰ? ইয়াৰ উত্তৰটো লিখিম যে এলুমিনিয়াম পানীতকৈ 2 গুণে গধুৰ।
এইখিনি লিখিলে হৈ যাব তাৰপিছত এইখন নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে শুদ্ধ উত্তৰ শুদ্ধ চিন দিয়া আমাক শুদ্ধ উত্তৰটো আমাক শুদ্ধ চিন দিব দিছে ইয়াৰে প্ৰথম ক নম্বৰটো দিয়া আছে যে তুলচনীৰে তুলনা কৰা হয় 1 নম্বৰ অপশ্যনত দিয়া আছে যে ভৰ 2 নম্বৰত ওজন আৰু 3 নম্বৰ অপশ্যনত দিয়া আছে যে দুয়োটা ইয়াৰে শুদ্ধটো হ'ব যে 2 নম্বৰটো যে ওজন এইটো আমি শুদ্ধ চিন দি দিম তাৰপিছত খ নম্বৰ প্ৰশ্নটো দিয়া আছে যে একক ফৰৰ খন লোহা আৰু তাম ললে সিহঁতৰ আয়তন 1 নম্বৰ অপশ্যন দিয়া আছে যে একে 2 নম্বৰত দিয়া আছে যে একে নহয় 3 নম্বৰ অপশ্যন দিয়া আছে যে ভৰ আৰু আয়তনৰ মাজত সম্পৰ্ক নাই ইয়াৰে শুদ্ধটো হ'ব যে 3 নম্বৰটো যে ভৰ আৰু আয়তনৰ মাজত সম্পৰ্ক নাই এইটো আমি শুদ্ধ চিন দি দিম ক নম্বৰটো দিয়া আছে যে একে আয়তনৰ পানী গ্লিচাৰিন আৰু মৌ ললে পদাৰ্থ তিনিবিধৰ ভৰ ইয়াতে অপশ্যনত দিয়া আছে যে একে হ'ব একে নহয় আৰু দিয়া আছে যে ভৰ আৰু আয়তনৰ মাজত সম্পৰ্ক নাই ইয়াৰে আমাৰ শুদ্ধটো হ'ব যে 1 নম্বৰটো এইটো আমি শুদ্ধ চিন দি দিম যে একে তাৰপিছত প্ৰশ্নটো দিয়া আছে যে খ নম্বৰটো দিয়া আছে যে প্ৰশ্নটো একেবিধ পদাৰ্থৰ বিভিন্ন ভৰ ললে পদাৰ্থবিধৰ ঘনত্ব 1 নম্বৰ অপশ্যন দিয়া আছে যে বাঢ়িব 2 নম্বৰ দিয়া আছে একে থাকিব 3 নম্বৰ দিয়া আছে যে কমিব ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব যে 1 নম্বৰটো বাঢ়িব এইটো আমি শুদ্ধ চিন দি দিম তাৰপিছত প্ৰশ্নটো দিয়া আছে 9 নম্বৰটো যে 1 মিলি পানীৰ ভৰ 1 নম্বৰত দিয়া আছে যে 1 গ্ৰাম তাৰপিছত 2 নম্বৰত দিয়া আছে যে 2 গ্ৰাম 3 নম্বৰত দিয়া আছে যে 3 গ্ৰাম ইয়াৰে শুদ্ধটো হ'ব যে 1 নম্বৰটো যে 1 গ্ৰাম এইটো আমি শুদ্ধ চিন দি দিম তাৰপিছত প্ৰথম 6 নম্বৰ প্ৰশ্নটো দিয়া আছে যে ঘনত্ব বাঢ়ি যোৱা ক্ৰমত সজালে কোনটো ক্ৰম শুদ্ধ 1 নম্বৰ অপশ্যন দিয়া আছে যে তাম আৰু লোহা পাৰা 2 নম্বৰত দিয়া আছে যে লোহা তাম পাৰা 3 নম্বৰত লোহা পাৰা তাম তাৰপিছত 4 নম্বৰত দিয়া আছে যে পাৰা লোহা তাম ইয়াৰে আমি শুদ্ধ চিন হ'ব যে আমাৰ এইটো 4 নম্বৰটো পাৰা লোহা তাম এইটো আমি শুদ্ধ চিন দি দিম আজিলৈ মানে ধন্যবাদ